আমাৰ চাহ শ্ৰমিকৰ মুখত এটা হাঁহি বিৰিঙিছিলে যে 24টা বছৰ আমি শোষণ হলো, আমাক বঞ্চনা কৰিলে, প্ৰাপ্যৰ পৰা বঞ্চিত কৰিলে। এতিয়া কিন্তু এজন মালিক আহিছে জালিঙ্গাই ভাল কৰিব, জালিঙ্গাই ডেভেলপ কৰিব বাগিচাখনক। কিন্তু আজি তাৰিখত জালিঙ্গাৰ অৱস্থা তথৈবচ। আমি অনুভৱ কৰিছো এজন মঙনিয়াক অসম চৰকাৰে বাগিচাখন গতাই দিলে নেকি। তেওঁ আজি দুটা পাকেকীয়া 15 দিনীয়া দুটা পক্ষেকীয়াত আজি দৰমহাৰ পৰা শ্ৰমিকসকলে বঞ্চিত হ'বলগীয়া হৈছে। আমি কাক কম? আমি যদি গৈছো চাৰ্কুল অফিচাৰলৈ গৈছো, সহকাৰী শ্ৰম আয়ুক্তৰ কাৰ্যালয়লৈ গৈছো, কনচিলেশ্যন বহিছে, কনচিলেশ্যন বহাৰ পিছতো ক্ৰেপ কৰা নাই মালিকে। জিলা আয়ুক্তৰ লগতে আমি আলোচনা কৰিছো। আজি কিছুদিনৰ পূৰ্বে দুৰ্গা পূজাৰ 2 দিনৰ আগলৈকে বোনাছ দিয়া নাছিল, ষষ্ঠী দিনাখনত বোনাছ দিছে। কিমান বাৰ প্ৰতিবাদ কৰাৰ পিছতে তেওঁলোকে ষষ্ঠী দিনাখন বোনাছ দিছে। আৰু তাতকৈ পুতৌ লগা কথাটো হৈছে যে প্ৰত্যেক 15 দিনৰ ভিতৰত আমি আন্দোলন কৰিবলগীয়া হৈছে, পাকেকীয়া দৰমহা পোৱাৰ আগে আগে আমি আন্দোলন কৰিবলগীয়া হৈছে। আমি সেইকাৰণে অনুভৱ কৰিছো যে এজন মঙনিয়াক দিছে। আৰু ইনভেষ্ট কৰাটো ডাঙৰ কথা, ইনভেষ্ট কৰিব লাগিব। এজন মালিকে যেতিয়া চাহ বাগান চলাবলৈ আহিছে, তেওঁ চাহ পুলি ৰোপণ কৰিব লাগিব। তেওঁ সজিনা গছ লগাইছে, হালধি গছ লগাইছে, কৰবাত আৰু কিবা কিবি কৰিছে, কৰক। তেওঁলোকে কি কৰিব লাগিছিলে? তেওঁলোকে কৰিব লাগিছিলে 100% মাটিৰ ভিতৰত 2% বা 3% আদাৰ এক্সপেণ্ডিচাৰ বা আদাৰ কিবা খেতি কৰিব লাগিছিলে। তাৰ যিখিনি মুনাফা, এই মুনাফাখিনি কেতিয়াবা হয়তো দৰকাৰ হ'ব লাগিছিলে বা দৰকাৰ হ'ব বুলি তেওঁলোকে চিন্তা কৰিব লাগিছিলে। কিন্তু চাহ ইজুকেলটো চাহ হ'ব লাগিছিলে। চাহৰ খেতিৰ কোনো মূল্য নথকা নিচিনা কৰিছে। আহি তেওঁলোকে অকল শোষণ কৰি আছে, তাৰ পৰা অকল মুনাফা আদায় কৰি আছে, কিন্তু ইনভেষ্ট কৰা নাই, চাহ পুলি এটা ৰোপণ কৰিব পৰা নাই। তো এনেকুৱা ধৰণৰ মালিক আমাক নালাগে। আৰু এইকাৰণে আমি আজি চাহ মজদুৰ সংঘ, আশাকে আদি কৰি শ্ৰমিকৰ পক্ষে সব ছাত্ৰ সংগঠন সকলো আমাৰ লগত সহযোগ কৰি ওলাই আহিছে। আমি আজি তাৰিখত, আজি দিনতে জালিঙ্গা কোম্পানীৰ মালিক খেতেন পাটেলৰ নামত এখন এজাহাৰ দাখিল কৰিম। আৰু এই 24 ঘণ্টাৰ ভিতৰত কেছ ৰেজিষ্টাৰ হ'ব লাগিব। আৰু তেওঁক অতি শীঘ্ৰে এই 24 ঘণ্টাৰ ভিতৰত তেওঁক এৰেষ্ট কৰিব লাগিব। আৰু আমাৰ যিটো প্ৰাপ্যখিনি, এই প্ৰাপ্যখিনি আদায় দিব লাগিব। নহ'লে আজি মংগলবাৰ, আজি দিনৰ পৰা এটা দিন বাদ দি পেলাই আমি পৰহিলে কিন্তু জিলা আয়ুক্তৰ কাৰ্যালয় আমি ঘেৰাও কৰিবলৈ বাধ্য হ'ম। এই কথাটো আমি অৱগত কৰি দিলো। আচলতে আপোনালোকে জানে, যিদিনাখনৰ পৰা অসম চাহ নিগমক যেতিয়ালৈকে আমাৰ জালিঙ্গা টি কোম্পানীয়ে হস্তান্তৰ কৰিলে, তাৰ পিছৰ পৰা আমি দেখিবলৈ পাইছোঁ যে যোৱা 3 বছৰ ধৰি চাহ শ্ৰমিকৰ জীয়াটো ভুগি আছে। তেওঁলোকে কোনো কাৰণতে শান্তিৰে থাকিব পৰা নাই। তেওঁলোকক কাম কৰোৱাই তেওঁলোকক যিখিনি প্ৰাপ্য আছে, ন্যূনতম মজুৰি দিব পৰা অৱস্থাত নাই, তেওঁলোকক ৰেচন দিব পৰা অৱস্থাত নাই, চাহপাত দিব পৰা অৱস্থাত নাই, তেওঁলোকক মেডিকেলৰ ট্ৰিটমেণ্ট কৰি দিব পৰা অৱস্থাত নাই। আজি আমি দেখিবলৈ পাইছোঁ যে দীপাৱলীৰ সময়ত আমি আন্দোলন কৰিব লগা হয়, দুৰ্গা পূজাৰ দিনত আমি আন্দোলন কৰিব লগা হয়, আমাৰ নিজৰ প্ৰাপ্যৰ কাৰণে এখন চৰকাৰ দিনত আমি আন্দোলন কৰিব লগা হৈছে। আজি আমাৰ 15 দিন পাৰ হৈ গ'ল, শ্ৰমিকে কাম কৰাৰ পিছত তেওঁলোকে মজুৰি পোৱা নাই, যাৰ কাৰণে আচলতে শ্ৰমিকে আজি ৰাজপথলৈ ওলাই আহিব লগা হৈছে। আমি আজি মৰিনী থানালৈ আহিছোঁ। আৰু যি জালিঙ্গা টি কোম্পানী, প্ৰাইভেট টি কোম্পানীৰ স্বত্বাধিকাৰী কেতেন পেটেলক অতি শীঘ্ৰে গ্ৰেপ্তাৰ কৰিব লাগে বুলি আমি দাবী কৰিছোঁ। যদি 24 ঘণ্টাৰ ভিতৰত গ্ৰেপ্তাৰ নকৰে, তেন্তে সদৌ অসম আদিবাসী ছাত্ৰ সন্থাৰ লগতে অসম চাহ মজদুৰ সংঘ, অসম চাহজনী ছাত্ৰ সন্থা সকলোৱে মিলি আমি এক জংগী আন্দোলন কৰিম বুলি আমি আজি ঘোষণা কৰিছোঁ। হয়, এইমাত্ৰ আমাৰ মৰিনী থানাত আমি এজাহাৰ দাখিল কৰিছোঁ। তেওঁ জালিঙ্গা টি কোম্পানীৰ স্বত্বাধিকাৰী কেতেন পেটেলৰ বিৰুদ্ধে কৰিছোঁ। হয়, অতিকৈ দুৰ্ভাগ্যজনক বিষয় যে অসম চৰকাৰৰ
পৰিচালনা কৰা এটিচি গাৰ্ডেনবিলাক জালিঙ্গা টি কোম্পানীক গতাই দিছিলে। কিন্তু জালিঙ্গা টি কোম্পানী অন্যান্য বাগিচাবিলাক এৰি নাংনিজান চাহ বাগিচা, চতাই চাহ বাগিচাখন তেওঁলোকে পচন্দ কৰিছিল আৰু বাছি লৈছিল এইখন পৰিচালনা কৰিব, ধুনীয়াকৈ কৰিব, নিজে ফেক্টৰী চলাব, বহুত কথা তেওঁলোকে আমাক আশ্বাস দিছিলে। আৰু তাৰ পৰাই শ্ৰমিকসকলৰ এটা বিশ্বাস জন্মিছিল, এটা আশাৰ কিৰণ এটা পাইছিল যে তেওঁলোকে এতিয়া আৰু ভোকত নমৰে, তেওঁলোকে আৰু বৰ সুখেৰে আনন্দৰে তেওঁলোকে খাব আৰু বহুত ডেভেলপমেণ্ট কৰিব, অৰ্গেনিক টি কৰিব, বহুত কথা তেওঁলোকে ক'লে। কিন্তু আজি দেখিছোঁ এজন ভিক্ষাৰীক অসম চৰকাৰে এই বাগিচাখন পৰিচালনা কৰিব দি দিলে, যাৰ কাৰণে প্ৰতিটো দৰমহাত প্ৰতিটো মানে সমস্যাৰ কাৰণে আজি শ্ৰমিকসকলে কিন্তু আন্দোলন কৰিবলগীয়া হৈছে, স্মাৰক পত্ৰ লিখিবলগীয়া হৈছে, ডিচিক জনাবলগীয়া হৈছে। আজি তেওঁ দুটা পষেকীয়া দৰমহা তেওঁলোকক দিব পৰা নাই। কিয় দিব পৰা নাই? কাৰ ভুল পক্ষত দিব পৰা নাই? আজি ইয়াক যাৰ কাৰণে আজি আমি এজেহাৰ দিবলৈ আহিছোঁ। আৰু এই 24 ঘণ্টাৰ ভিতৰত যদি তেওঁক ধৰি জেল হাজতলৈ প্ৰেৰণ নকৰে, আমি কিন্তু এই আন্দোলন তেনেকৈ অব্যাহত ৰাখিম। আজি তেওঁ আইন ভাইলেশ্যন কৰিছে। আইন ভাইলেশ্যন কেনেকৈ কৰিছে? হাজিৰা কৰোৱাই তেওঁলোক হাজিৰা দিব পৰা নাই। আজি 22 দিন, আজি 1 মাহ দিন তেওঁলোকৰ ভোকত আছে শ্ৰমিকসকলে। তেওঁলোক নাজানে অসমৰ মাননীয় মুখ্যমন্ত্ৰীক যোৱা 19 তাৰিখে শ্ৰমিকসকলে স্মাৰক পত্ৰ দিলে, তেওঁ কিন্তু কাণসাৰ নিদিলে। স্থানীয় বিধায়কক দিলে, স্থানীয় আমাৰ ডিচিক দিছে, এলচিক দিছে, কিমানবাৰ এলচিত তেওঁ কনচিলিয়েশ্যন হৈছে, কিমানবাৰ আলোচনা হৈছে। তেওঁ কৈছে তেওঁ দিম আৰু দি আছো, আমি সকলোখিনি কৰিম লাহে লাহে। ক'ত ভাই? আমাক হাজিৰা কৰাব আৰু ভোকত মৰাব নেকি? আমি ভোকত মৰি যোৱাতকৈ পুলিচৰ গুলি আৰু পুলিচৰ লাঠি খাবলৈ সাজু আছো। আমি এটা যদি আমাক এইবিলাক দৰমহা আজি নিদিয়ে, আমি ৰাস্তাত শুই দিম, গাড়ী আমাৰ ওপৰত চলিব, আমি মৰি যাম। আমি ভোকত কেলেপকৈ মৰাতকৈ আমি গুলি খাই মৰিম ভাই, লাঠি খাই মৰিম। ইয়াৰ কাৰণে কোনো আমি বেলেগক আমি ৰিকুৱেষ্ট কৰিবলৈ নাই। এটাই দাবী, চৰকাৰলৈ দাবী জনাইছো, যদি আমি অসমৰ বাসিন্দা হয়, যদি আমি শ্ৰমিক হয়, অসম চৰকাৰে কৈ আছে শ্ৰমিকসকলৰ কাৰণে মাটি পট্টা দিম, আমুক দিম, তামুক দিম, অসমৰ শ্ৰমিকসকলৰ কাৰণে বহুত দৰদ মোৰ। আজি দৰদ দেখুৱাওক, আমি ভোকত আছো। আজি দৰমহা দেখুৱাই দিয়ক, আজি দৰমহা দিয়াৰ চেষ্টা কৰক, ব্যৱস্থা কৰক। এই কথাটো আমাক লাগে। আমাক নালাগে কালি দিম, 24 ঘণ্টাত দিম, আলোচনা কৰি দিম। আলোচনা কিহৰ ভাই? আজি ভোকত মৰিছো, আজি মৰিম আমি। নিৰ্ধাৰিত সময়ৰ ভিতৰত যদি এৰেষ্ট নকৰে, আমি কিন্তু ৰাজপথত শুই দিম। আমি ৰাজপথত শুই দিম, আমি মৃত্যুবৰণ কৰিম, নিজ ইচ্ছাৰে মৰিম। কাৰণ বুকত কেলেপকৈ আমি নিজে ইচ্ছাকৃতভাৱে মৰিবলৈ ভাল পাম। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।